সেই গাছ একদম নতুন এটা ভিডিঅ'লৈ আজি হ'ব 24 ঘণ্টা চেলেঞ্জ গছৰ ওপৰত থকা চৰাই বাঁহটোত। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ঘৰটো মানে চৰাই বাঁহৰ ষ্টাইলত বনোৱা হৈছে। চাই লওক, অকণমান আঁতৰ পৰা দেখুৱাই আছোঁগৈ আপোনালোকক। উঠনিয়ে উঠি আহিলোঁ। এই বস্তুবোৰ সজাওঁতে কৰোঁতে মেলোঁতে বহুত টাইম লাগিলে। এখন পাতিখন পাই দিছোঁ, লাইট আছে, এইফালে চোলা আছে, আৰু চাবলৈ কি বস্তু আছে চাওক। আৰু ইয়াত পানী বটল আছে। এইডোখৰ পৰা আপোনালোকক দেখুৱাই দিওঁগৈ ৰ'ব। বহুত বেছি ৰিস্ক, আৰু ইয়াত উঠিবলৈ হ'লেতো আৰু পাই যায়গৈ মানে। উঠাটো ইয়াত বহুত মুস্কিল। কেনেকৈ উঠিব মানে, উঠাই একো ব্যৱস্থাই নাই। এইফালৰ পৰা এক পাক মাৰি আহিবলগীয়া হয়। যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইবটো কৰি ঘণ্টা চণ্টা দবাই দিয়ক। চেলেঞ্জটো আৰম্ভ হৈ গ'ল। পূৰা গছৰ ওপৰতহে কথা পাতোঁ আজিকালি। চাওক, একদম পূৰা চৰাই বাঁহটো লিখা লাগিছে। ইয়াতে থাকিব লাগিব 24 ঘণ্টা। আৰু ইয়াৰ ভিতৰত মানে এন্ধাৰ লাগে। আকৌ যদি এইফালে মাৰি দিলোঁহেঁতেনে একোডাল দেখিয়ে নাপালেহেঁতেনে। ইয়াৰ ভিতৰত একেবাৰে এন্ধাৰে উঠিলেহেঁতেনে। সেইকাৰণে এইফালে এইডোখৰ খোলা থৈছোঁ। লেজ আছে, তাত খাই লওঁ, মজা আছে। সেইবোৰ খাই কৰি মেলি থাকিব লাগিব। এইফালে লাইট আছে, লাইটটো লগাই লওঁ ধুনীয়াকৈ ক'ৰবাত। লাইটটোতো লাগিবই ৰাতি হ'লে। এইবোৰ চেলেঞ্জ ক'বলৈহে নেযায় নোপোৱাই লিখা লাগে মানে। যিহেতু এইটো পূৰা নয়া বনাইছোঁ ন, সেইটো ঠাণ্ডা নালাগে কিন্তু। আৰু ইয়াত বস্তু উঠাবলৈ বহুত বেছি মুস্কিল হয়। কাপোৰ কেনেকৈ উঠাব মানে, উঠাবই নোৱাৰে। এইখন যেনে তেনে উঠাইছোঁ, এইখন পাতলা দেখি। এইফালে মই এই বেৰখন দিব নালাগিছিলে। এইফালে তেতিয়া নমা উঠোৱা কামটো হ'ল তেনে। এতিয়া এইখন দি দিলোঁ নহয়, এইটো চাইডে এক ৰাউণ্ড মাৰি যাবগৈ লাগে মানে। এতিয়াতো কাম নাই, এতিয়া এইটোহে কাম আছে। আৰু ইয়াত আছে পানী বটল, পূৰা 2 লিটাৰ। চানা পেকেট চাওক কিমান ডাঙৰ। এইফালে খাই আছিলোঁ মানে। এনেই লাইটটো লগাই দিছোঁ, কিবা এটা ভাল লাগেতো। আৰু এইটো লাইটৰ বেটেৰীও টেনশ্যনেই নাই, বহুত দেৰি জ্বলি থাকে। আৰু মোক মানে ইয়াত আছোঁ বুলি এফালৰ পৰাও গম নাপায়, এফালৰ পৰাও দেখি নাপায়। অকল এইটো চাইডে যাব লাগিব। এইটো চাইডে মানে একেবাৰে পথাৰ মাজলৈ যাব লাগিব, তেতিয়াহে দেখি পাব। এই চাইডৰ পৰা চাওক, একো পাত্তাই নাপায়, ওলাই নাথাকে মানে। এইটো নুমাই থৈ দিওঁ। বোলে মাল শেষেই হৈ থাকিলে। পানী অকল এইটোহে আছে আকৌ। এতিয়াৰ পৰা খাবলৈ ভালেই লাগিছে, কিন্তু ৰাতিকৈ হ'লে এনেকুৱা ঠাণ্ডা হৈ যাব নহয়। আৰু ৰাতি হ'বলৈ বহুত টাইম আছে। এতিয়ানো কি কৰি থাকিব এনেই। তেতেলীকে চিয়া পাৰি আনোগৈ, তেতেলী খাব লাগিব মানে। তেতেলী পাৰি আনিলোঁ, সেইফালে চাই লওক। তেতেলীটো ভাল লাগে।
ডিঙিত লাগি ধৰে খালি চানা নিমখ লৈ ল'ব এতিয়া এনেকৈ বাকী দিওঁ তেতিয়া ইয়াৰ পৰা মানে নিমখটো ওলাই যাব এইটো নিমখ নাথাকে চাগে চাওকচোন বাকী শেষেই কৰিব লাগিব নিমখে নাই ইয়াত লগাই লগাই খাব লাগিব এনেকৈ এনেকৈও ভাল লাগে একো টেষ্টেই লগা নাই একো টেষ্টেই লগা নাই অকল নিমখটোৰ লগত ভাল দিলেহেঁতেনে এনেকৈ একো টেষ্টেই লগা নাই এইটো এইবোৰ ইয়াতে থৈ দিওঁ ইমাৰ্জেঞ্চিত এইবোৰে কাম খাই যাব চানা খাওঁ তেতেলীটো খাই গোটেই সোৱাদটো যায় পেলালোঁ চানাটো খাবলৈ ভাল লাগে কিবা এটা আৰু ইয়াত শুওঁ বুলি ক'লে এনেকৈ শুব পাৰে চাওক একদম সহজ শুবলৈ কিন্তু মজা আকৌ একো টেনশ্যনেই নাই একো কুঁৱলী নপৰে পূৰা ওপৰত হেভিকৈ নৰা দি আছে চাইডে বেয়া আছে এইফালে এইটো নৰা আছে এইটো নৰাটো বহুত ডাঙৰ এনেকৈ ওপৰলৈ উঠাই দিব পাৰে মানে গোটেই হেৰিটো নাইকিয়া কৰি পেলাব এইখন মুখৰ মজা হ'বলৈ সন্ধিয়া হৈ গ'ল এই লাইটটো জ্বলাই দিলেহে মোক দেখি পাব চাওক লাইটটো যদি নুমাই দিওঁ নহয় একো ডালেই দেখি নাপায় এইফালে চাওকচোন এতিয়াও বেলি কালাৰ অলপ আছে কিন্তু ইয়াত মানে পূৰা আন্ধাৰ হৈ গ'ল চৰাই বাঁহটোত এতিয়া চোলাটো পিন্ধি লওঁ অলপ ঠাণ্ডা ঠাণ্ডাও লাগিছে এইফালে আছে চোলা ইয়াৰ ভিতৰত এতিয়া লাইটটো লাগিবই আৰু লাইটটো নহ'লে নহ'ব চোলা পিন্ধি ল'লোঁ এতিয়া মানে গৰমহে উঠিছে যদি বাহিৰৰ পৰা চাই নহয় ঘৰটো কেনেকুৱা লাগে ইয়াত লাইট জ্বলি থাকিলে মানে ৰাতি বহুত বেছি সাৱধান দেই পৰিলে চব চফাই হৈ থাকিবগৈ আৰু চাওক ছেম চৰাই বাঁহটো লিখা লাগিছে খালি এই চৰাই বাঁহটো যেনিবা ডাঙৰ আৰু এই নৰাটো মানে এনেকৈ কৰি দিব পাৰে এনেকৈ কৰি দিলে ফুটাবোৰ মৰি যায় এইটো বহলিও যায় নৰাটো টেনশ্যনেই নাই কাম ঠেঙাত শুব পাৰে ইয়াতকৈ কি লাগে আৰু ইয়াত শুই থাকিলে হৈও নপৰে মানে এই চাইডে গোটেই নৰা আছে এইফালেও নৰা আছে কোনোবা এফালে পৰিবলৈ হ'লে ধৰিবই ৰখাবই আৰু ৰাতি খাবলৈ আমাৰ হাতত আছে পুৰি এইফালে চাই লওক অকল পুৰি আছে ইয়াতে সোমাই আছে এইফালে চানা শেষেই হোৱা নাই চানা যিহেতু বহুত ছিলে অকল শুকান পুৰি এইটো এতিয়া অলপ এনেকৈ মেলি দিওঁ এইফালে এতিয়া নৰাটো বহল কৰি দিলোঁ চাই লওক এই বেৰখন পূৰা মাৰ খাই গ'ল টেনশ্যনেই নাই এতিয়া ইয়াত এইফালে নৰা অলপ দি লওঁ আমাৰ বস্তুবোৰ লুটি খাই পৰিবগৈ ইয়াত অকল খাই থকাহে কাম আৰু যদি লাইটটো অফ কৰি দিওঁ চাওক
এইফালে খালি বেছিকৈ গঠিব নালাগিব, এইফালে গঠিলে লুটি খাই পাৰিম। আৰু এতিয়া ইয়াৰ পৰা নামিও যাব নাই, গোটেইখন আন্ধাৰ আৰু ইমান ওপৰত আছোঁ নহয়, নামিবলৈ হ'লে লুটি খাই পাৰিমগৈ। এনেকৈ থৈ দিওঁ, লাইটটো জ্বলাই দিওঁ। লাইটটো জ্বলাই দিলে মানে আঁতৰৰ পৰাই দেখি থাকে। আৰু এই গোটেই ঘৰটো ওলমি আছে টায়াৰ এটাৰ সহায়ত। এইফালে আছে টায়াৰ, চাই লওক। এই টায়াৰটো যদি ভাগি থাকে নহয়, চফা মানে টায়াৰটো যদি ছিঙি থাকে, ডাইৰেক্ট তলত পৰিমগৈ। টায়াৰটো মৰক মাৰক কৰিলে এইডালত ধৰি দিব লাগিব, নহবা এইফালে গুচি যাবগৈ লাগিব, নহবা ডাইৰেক্ট তলত পৰিম। সেইটোৱে বহুত বেছি সাৱধান হ'ব লাগিব। সাপ চাপ নাহিলেই হয় আৰু বাকী একো টেনশ্যন নাই। সাপৰ পৰাহে টেনশ্যন, আৰু পৰুৱা মেজালি সেইবোৰৰ পৰা। আৰু এই ঘৰটোত 3-4টা মানুহ আৰামছে থাকিব পাৰে। এটা মানুহে ধৰি লওক ইমানকণ জেগা হ'লে, ইমানকণে 1, 2, 3, 4টাটো আৰামছে পায় আৰু একো টেনশ্যনেই নাই। ঘৰটো বহুত ডাঙৰ আকৌ, মানে ভিতৰটো বহুত বহল। বাহিৰৰ পৰা চাই নিচেই অকণমান লাগে। তেতেলী এইফালে ষ্টেণ্ড চাওক, পূৰা ভাগি আছে। এনেকুৱা মানে এইবোৰ খুব ভাগে আকৌ। এতিয়া পকৰফালে লগাই থৈছোঁ, সেইকাৰণে এইটো যেন তেন দেখুৱাব পৰা নাই। অৰ্ডাৰ দি থৈছোঁ, কেতিয়াকৈ আহে এতিয়া। অকলে থাকিলে এনেকৈয়ে আৰু টাইম পাছ কৰি থাকিব লাগিব। আৰু ইয়াৰ ওপৰত কিবা বনাই খাওঁ বুলি ক'লেও নোৱাৰে, জুই ক'ত ধৰিব, জুই ধৰিবই নোৱাৰে। এইফালে জুই ধৰিলে এখন গোটেইখন জ্বলি যাব, চফা হৈ থাকিব মানে। জ্বলি যাবলৈ হ'লে নামিবও নোৱাৰিব, কৰিবও নোৱাৰিব, ঘৰৰ লগতে জ্বলি যাব। ইয়াত জুই ধৰা মানে একো চান্সেই, সুবিধাই নাই। গেছ জ্বলাবলৈ ইয়াত মুস্কিল, এডাল নৰা জ্বলিবলৈ হ'লে চফাই আৰু। সেইকাৰণে ইমানকৈ ৰিস্ক লোৱা নাই। এনেই গছৰ ওপৰত চাঙি এখন বনাই ল'লে একো নাই বাৰু, কিন্তু এনেকৈ মানে নৰা দি ঘৰ চৰ বনাই ল'লে নোৱাৰে জুই ধৰিব। যি খাই চব লৈ আহিব লাগিব একেচোটতে চেলেঞ্জত। এইফালে এতিয়া পুৰি এটা খাই লওঁ। আৰু আজি মানে পুৰিটো এটা ষ্টাইলত খাম, এইটো ষ্টাইলত কোনোৱে খোৱা নাই চাগে। এইটো লৈছোঁ হয় নাই, এইটো লৈ ইয়াত চানা দি লওঁ এনেকৈ, কেনেকুৱালৈকে খাই চাওঁ। নাহিলেই আকৌ দিব লাগিব। বেলেগ বেলেগ ডিজাইন আছে। এনেই সুন্দাকৈ খাবলৈ ভাল লাগিব। চানাবোৰ মানে পাথৰৰ লিখা লিখিছে, কটকটা কৰিছে গোটেইখন। চানাটো বালি বালি লৈছে। এই চানাটো এনেকুৱা খাই থাকিবলৈ পালে 24 ঘণ্টা একদম সহজ আৰু কিমাননো খাব, খাই খাই আমনি লাগিবগৈ। সৰু আৰু যদি একোডাল নাখায়, একোডাল নকয় নহয়, হৈছে আৰু।
কিহে মাতি আছে শুনক। কিবা পোক চোকে মাতি আছে বোলে। যদি এই নৰাবোৰ দেখি থাকে নহয়, ভেলাঘৰত থকা লিখা লাগে। যদি এইফালে চাই দিয়ে গছৰ ডালবোৰ দেখে নহয়, তেতিয়াহে গছৰ ওপৰত থকা ফিলটো আহে। যিমান যি ক'লেও ইয়াত বহুত বেছি ৰিস্ক আছে কিন্তু দেই। এইবোৰ কাম আপোনালোকে কেতিয়াও নকৰিব। আপোনালোকে ছাবস্ক্ৰাইবহে কৰি দিয়ক, লাইক কমেণ্ট শ্বেয়াৰ। কিন্তু গছৰ ওপৰত মানে ঘৰ বনোৱাটো বা হেৰি কৰাটো বহুত বেছি মুস্কিল। মই এতিয়া বনাই থকা হিচকা আছে দেখিয়ে। এইফালে আছে এইটো কি জিংটাং। এইফালে আৰু আছে এইবোৰ। এইটোৰ লগত ভালেই লাগিছে আকৌ। এইটো যিহেতু আলুহে। টেষ্ট এটা লাগিছে। এইবোৰ খাই পুৰা পেট ভৰি গ'ল। আৰু আছে এইটো থৈ দিব লাগিব মানে। যিহেতু এইটো 24 ঘণ্টা চেলেঞ্জ ন, এতিয়া চব খাই শেষ কৰি পেলালে নহ'ব, থ'বই লাগিব। কাইলৈলৈকে থ'ব লাগিব, ধেমালি নহয় ন। এইফালে এইকেইটি খাবলৈ মন নোযোৱা হৈ থাকিলে, এতিয়া এয়াহে খাম। বস্তু বনাই খালেহে মজাটো লাগে, জুই চুই ধৰি। আৰু এনেকৈ খালে মানে ইমান বস্তু খাব নোৱাৰে। এইবোৰ যিহেতু বহুত তেল থাকে, হেৰি থাকে ন, পেটটো মানে অকণমান হেৰি কৰি দিয়ে, আভোগ কৰি দিয়ে। এতিয়া পানীটো খাই লওঁ। আৰু পানীও একো টেনশ্যনেই নাই বাৰু, 2 লিটাৰ পানী। মুতিবলৈ হ'লে ইয়াৰ ওপৰৰ পৰাই মুতিব লাগিব, আৰু হাগিবলৈ হ'লে ব্ৰেক ল'ব লাগিব। মোৰ ভাগৰতো হাগি নোলায় 24 ঘণ্টা। পানীবোৰ মানে লাহেকৈ ঠাণ্ডা মোচনটো আহি গ'ল আৰু এতিয়া অলপ অলপ ঠাণ্ডা লাগিছে। এতিয়া এইবোৰ সামৰি থৈ দিওঁ কাইলৈ কাৰণে। এইবোৰ বস্তু মানে ইয়াৰ ওপৰত থ'ব নোৱাৰে, যদি এইফালে বাগৰি বাগৰি তলত পৰে শেষেই উঠিবগৈ। সেইকাৰণে এনেকৈ থ'ব লাগিব, ইয়াৰ ওপৰত পাতিখন দি দিব লাগিব, নহবা ওপৰত ক'ৰবাত ওলমাই থ'ব লাগিব। এনেকৈয়ে ভাল লাগিছে, এইটো এনেকৈ থৈ দিলে হৈ যায়। এইফালে শুব পাৰে। এই ঘৰটো বনাওঁতে যিমান কষ্ট হৈছিলে নহয়, সেই সাৰ্থকটো এতিয়া হৈ গৈছে মানে ইয়াত থাকি। টেনশ্যনেই নাই। এতিয়া মই ওপৰত ভৰি মেলি আছোঁ, আৰু অকণমান দেৰি পিছত এইফালে মেলি দিম এনেকৈ চাওঁ, আৰামছে। সাপৰ কাৰণে সেই ৰিস্কটো থাকে, কিন্তু সাপ নাহিলে হয় আৰু মেজালি আমলৰি দিবলৈ হ'লে
হাত ভৰি পূৰা ফুলাই পঠিয়াই মানে। এতিয়া অলপ দেৰি লাইটটো অফ কৰি দিওঁ। কিবা নহয় কিবা এটা মাত আহিয়ে থাকে। গছৰ ওপৰত হেনো অক্সিজেনটো অলপ বেছি পায়, পূৰা পিয়ৰ অক্সিজেন। ইয়াত ঠাণ্ডা নালাগে কিন্তু সেইটো কাৰণে ভাল হৈছে আৰু, যিহেতু চবফালে নৰা আছে নহয়, ঠাণ্ডা অলপোৱে নালাগে। এইবোৰ থাকিলে ক'ত ঠাণ্ডা লাগিব বাৰু, নৰা নাথাকিলে ঠাণ্ডা লাগিব। বোলে পূৰা চোলা তোলা পিন্ধি আছোঁ, খালি ইফালে মানে মই মানুহটো ঘূৰি নুফুৰোঁ। যদি হৈ পৰোঁ অকল এইডোখৰতে থাকিম। খাই বৈ লোৱাৰ পিছতে টাইম পাছ কৰিবলৈ বহুত আমনি লাগে আৰু। ইয়াত মানে কি কৰিব, একেটা ঠাইতে সোমাই থাকিব লাগে, একেটা ঠাইতে থাকিব লাগে। এতিয়াই পূৰা আমনি ঠানি লাগে। এনেকেই থাকিব লাগিব কিবা কিবি কৰি, এইটো জোনৰ লিখা লাগে, এইবোৰকে কৰি থাকিব লাগিব। চাওক মজা লাগিছে। ইয়াত কিন্তু মজা টোপনি ধৰিব দেই। এইবোৰ খালি ভাগি নপৰিলে হয় আৰু মৰক মাৰাকে। বহুত ছেফ আছে বাৰু আগতকৈ, আগতেতো একোৱেই নাই হ'লে, এতিয়া এইবোৰ আছে বহুত ভাল হৈছে, ইমান সহজে মানে খহি নপৰে। এইবোৰ যদি নাথাকে নহয় ডাইৰেক্ট লুটি খাই পেলাব। খহি পোৱাৰ চান্স বহুত কমহে আছে। শোৱাৰ আগত এইবোৰ অকণমান চফা কৰি ল'লে ভাল লাগে। গোটেই নৰা সঠি আছে পাতিখনৰ ওপৰত, খোৱা বস্তু কিবা কিবি কৰি আছে। এই বটলটো মানে তাত হেৰিয়ৰ কাম খাটে, গাঁৱৰ। আৰু ইয়াত সেনেকৈ কৰি শুব পাৰে। লাইটটো অফ কৰি দিওঁ। ইমান সহজে ইয়াত টোপনি নধৰে, আৰু গোটেই গুটু খাটাক গোটেই মাত দি আছে কিবা কিবি। অকলে সেইটো কাৰণেই বেয়া আৰু। ভূতে চোতে মাতিবলৈ হ'লেতো দিগদাৰ আছে, নাইটটো লগাই হ'ব লাগিব। আৰু এতিয়া ইয়াৰ পৰা তললৈও নামিব নোৱাৰে। মই যদি ঘৰলৈ যাওঁ বুলি ভাবোঁ নহয়, তথাপিও নামিব নোৱাৰোঁ, এনেকুৱা খাতাৰনাক নহয়। নামিবলৈ একো জেগাই নাই মানে, এক ৰাউণ্ড মাৰি আহিবলগীয়া হয় ওলমি। আজি পূৰা চৰাইৰ লগত শুম আৰু, চৰাইও থাকিব কাষত, ময়ো থাকিম। চৰাই ইয়াত আহি সোমাই ল'ব আকৌ, ভাল পাবতো পূৰা একদম। নৰা চৰা দি থৈছোঁ, এইটো চৰাই ঘৰহে, চৰাইও থাকিব পাৰে। চৰাই চিৰিকটি আৰু মই, মজা। এতিয়া শুওঁ আৰু, বহুত টাইম হ'ল কিন্তু পূৰা ঠাণ্ডা। এতিয়াহে ঠাণ্ডা লাগিছে, উঠনিৰ পৰা ঠাণ্ডা নালগা হ'লে আকৌ। আৰু আমাৰ ইয়াত মানে ঘূ ঘা মাতে আহি থাকে গোটেই, গম পায়েই আৰু কি ক'ম, ONGC আছে।
পোহৰ হৈ গ'ল আৰু এতিয়া উঠিব লাগে আৰু এনেকুৱা ঠাণ্ডা নহয় ক'বই নালাগে খাটাৰনাক ঠাণ্ডা ইমান নৰা দিলেও পূৰা ঠাণ্ডা লাগে মানে এইফালে এতিয়া এইটো আঁতৰাই দিওঁ এতিয়া চাওঁ এতিয়া মুখখন ধুই লওঁ তাৰপিছত আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'ম কালি ৰাতি যিহেতু ইমান খাব নোৱাৰিলোঁ ন পুৰি সেইফালে পুৰি আছে তো খাব লাগিব প্ৰথমতে মুখখন ধুই লওঁ বিৰাট ঠাণ্ডা এনেকুৱা ঠাণ্ডা পানী নহয় বৃহৎ ঠাণ্ডা আৰু আমাৰ চেলেঞ্জ কমপ্লিট হ'বলৈ বহুত টাইম আছে এতিয়া একো হোৱাই নাই এতিয়া পোহৰ হৈছেহে মুখখন ধুই ল'লেহে জোচ এটা আহে কিবা অলপ ইফালে ইফালে যাওঁ ইয়াতে মানে এক্সাৰচাইজ কৰিব লাগিব এনেকৈ সেইটো আছে ঘৰটো চৰাই বাঁহ বহুত বেছি সাৱধান ভিতৰত কিমান জেগা আছে চাওক বহুতকেইটা মানুহ হ'ব পাৰিব মানে ইমান জেগা আছে ইয়াত এতিয়া আমাৰ ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি দিব লাগে ইয়াত 24 ঘণ্টা থকাটো বহুত বেছি মুস্কিল অকল মানুহটো থাকিলেই নহ'ব খাবওতো লাগিব কিবা কিবি তেতিয়াহে যি থাকিব এইটোকে কয় চাৰ্ভাইভেল মানে এনেকৈ কমটিকৈ খাই থকাটো আৰু ৰাতিটো ৰাতিপুৱালৈ থৈ এনেকৈয়ে খাই কৰি জীয়াই থাকিব লাগিব আৰু ৰাতিপুৱা হ'লে কেনেকুৱা হৈ যায় চাওক ৰাতিপুৱা হ'লে খাই ভালেই লাগে আকৌ ইমানো বেয়া নালাগে পুৰা টান খাই কৰি হৈ গ'ল এতিয়াই শান্তি এতিয়া অকল ইয়াত টাইম পাছে কৰিব লাগে আৰু কুকুৰাই কেতিয়া ডাক দিছে চাওক কুকুৰা ডাক দিয়া একোমান সীমা নাই ৰাতি 12টা বজাতে ডাক দি দিব চানা শেষেই হোৱা নাই চানা বহুত বেছি আনিছিলোঁ পুৰা ডাঙৰ পেকেট আৰু তেতেলী আছে তেতেলীটো দেখিলে কিবা কিবা লাগিছে গোটেই সোৱাদটো নাইকিয়া কৰি দিয়ে তেতেলী খালে জলকীয়া লগত খুন্দি খাব লাগিব তেতিয়া ভাল লাগে
মন গ'লে এনেকৈ শুই ল'ব পাৰে। পুৰা মানে মিহি মিহিকৈ বতাহ এটা মাৰিছে, পুৰা ঠাণ্ডা লগাই দিছে। হাঁহখিনি আকৌ উৎপাত দেখিছে নাই, এতিয়াহে চিঞৰিছে, এনেকুৱা চিঞৰে নহয়। ধৰি পানী খাই ধৰিবলৈ মন যায় মানে, মোৰ চুৰ পূৰা নষ্ট কৰি দিয়ে, যেতিয়া এতিয়া চিঞৰি থাকে অকল। বেলি ওলাই গ'ল, সেইফালে চাই লওক। এতিয়া ইয়াত গৰমহে উঠিছে, এতিয়া চোলাটো খুলি লওঁ। কিন্তু ৰাতিপুৱা সময়ত বহুত ঠাণ্ডা লাগে। ইয়াৰ ওপৰত কিমান নৰা আছে চাওক। এই নৰাবোৰ মানে ৰাতিপুৱা সময়ত পুৰা তিতি আছিলে, আৰু এতিয়া চাওক। আৰু আমাৰ চেলেঞ্জ শেষ হ'বলৈ বহুত বেছি টাইম নাই আৰু অলপ দেৰি পিছত আমাৰ চেলেঞ্জ পূৰা কমপ্লিট হৈ যাব। এইফালে এইটো ঘৰৰ অৱস্থা চাওক, এনেকৈ কৰি দিলে হৈ যায়। ইয়াত যদি মনে মনে থাকে নহয়, তলেদি কোনোবা অহা যোৱা কৰি থাকিলেও গম নাপায় ইয়াৰ ওপৰত যে মানুহ এটা উঠি আছে। এতিয়া মই চিঞৰ বাখৰ কৰি থাকোঁ দেখিয়ে গম পায়। এনেকৈ ইয়াত টাইম পাছ কৰিব লাগিব, শুই বহি খাই উঠি। ফাইনেলি 24 ঘণ্টা চেলেঞ্জ চৰাই বাহত কমপ্লিট হৈ গ'ল। আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই, লগ পাম মই এটা ভিডিঅ'ত। বাই বাই টাটা। আৰু যদি ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি দিয়ক, ঘণ্টা চণ্টা যি আছে দবাই দিয়ক। বাই বাই। এবাৰ ঘৰটো এইডোখৰ পৰা দেখুৱাই দিওঁ, তাৰপিছতে বাই বাই হ'ব। চাওক, এইটোতে আছিলোঁ 24 ঘণ্টা। অ' মাই গড, থাকিবলৈ কিন্তু তামাম মজা আৰু দেই, ক'বই নালাগে। বাই বাই।